মই গাহৰি মাংস খাওঁ, আপোনালোকে গৰু মাংস খাই মুছলমান মানুহবিলাক। খোলাখুলি কথা। মইতো হিমন্ত বিশ্ব শৰ্মাক কলো, বোলো মোক এদিনৰ কাৰণে গাহৰি নাখাবি বুলি কৈছা, মই তোমাৰ ঘৰত ধৰি তোমাৰ ঘৰৰ ভিতৰলৈ গৈ তোমাক উলিয়াই আনি ৰাজপথত খেদি দিম বুলি কৈছো। মই আহোম ল'ৰা, গৰ্বিত অসমীয়া ল'ৰা। মই মোৰ মতে চলিবলৈ বিচাৰো। মই যেনেকে কথা কওঁ মই তেনেকেই কথা কওঁ। মোক কোনোবাই সলাবলৈ চালে নহ'ব। মই মোৰ মতে চলিম। এজন মুছলমান মানুহে মুছলমান মানুহৰ মতে চলিব, এজন ট্ৰাইবেল মানুহে ট্ৰাইবেলৰ নিয়মত চলিব। এনেকুৱা কোনো হিমন্ত বিশ্ব শৰ্মাৰ অসমত জন্ম হ'ব নোৱাৰে, যি হিমন্ত বিশ্ব শৰ্মাই ট্ৰাইবেলক কব, আমাৰ জনজাতি ৰাইজক কব যে তুমি এনেকে খাব নোৱাৰিবা, গাহৰি খাব নোৱাৰিবা, সাজ পানী খাব নোৱাৰিবা। মোক যদি কয় নহয়, মই হিমন্ত বিশ্ব শৰ্মাক কম তুমি অসমৰ পৰা গুচি যোৱা ভাই, মোক নালাগে তোমাক। মই আপোনালোকৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাক এনেকে কোৱা নাই। মই হিমন্ত বিশ্ব শৰ্মাক সন্মুখত বহুৱাই লৈ তেনেকে গালি পাৰো বুলি জানেনে নাই আপোনালোকে? অসম বিধানসভাত 126 জন বিধায়ক থাকিলেও অকল দুটা মানুহৰ মাজতে কাজিয়া, দুটা মানুহৰ মাজতে তৰ্ক বিতৰ্ক, দুটা মানুহৰ মাজতে যুদ্ধ। বিৰোধী পক্ষত অখিল গগৈ আৰু চৰকাৰী পক্ষত হিমন্ত বিশ্ব শৰ্মা। এইবাৰ মানে বিধানসভাত কংগ্ৰেছৰ বিধায়ক এজনক হিমন্ত বিশ্ব শৰ্মাই বিৰাট দম দিলে। যুদ্ধখন মোৰ লগতহে লাষ্টত হলগে, কংগ্ৰেছে নেমাতিলে মুখেৰে। কংগ্ৰেছৰ বিধায়কজনক, তিতাবৰৰ বিধায়কজনক ভাস্কৰ বৰুৱাক কলে হিমন্ত বিশ্ব শৰ্মাই, বোলে আপোনাৰ বাগানৰ লাইনৰ মাটিবিলাক, লেবাৰ বিলাকক, শ্ৰমিক বিলাকক আপুনি এৰি দিব নে নিদিব? মই তেতিয়া হিমন্ত বিশ্ব শৰ্মাক কলো, আপুনি বাৰু কংগ্ৰেছৰ বিধায়কজনক কৈছে ঠিকে আছে, তেওঁতো এৰি দিব লাগিব, কিন্তু আপোনাৰ বাগানৰ মাটিটো শ্ৰমিক বিলাকক এৰি দিব নে নাই? হিমন্ত বিশ্ব শৰ্মাই কলে, বোলে মোৰ ক'ত বাগান আছে? এখন এখনকে বাগানৰ নাম গাবলৈ আৰম্ভ কৰিছিলে। মোকতো বিৰাট ধমকি দিলে। এই বোলে তুমি কাজিৰঙাত বোলে মাটি লৈ এতিয়াও চৰকাৰক ৰেভিনিউ দিয়াই নাই, চৰকাৰক এতিয়ালৈকে প্ৰিমিয়াম দিয়াই নাই বোলে, তুমি কাজিৰঙাত অৰ্কিড পাৰ্ক খুলিছা। মই কলো, বোলো মইতো অৰ্কিড পাৰ্ক খুলিছো ৰাজহুৱা অনুষ্ঠান, সমবায়, কিন্তু আপুনি যে অসমৰ আটাইতকৈ ডাঙৰ স্কুলখন খুলিছে ব্যক্তিগত, এই কামৰূপ গ্ৰাম্য যিখন DC অফিচ আছে তাৰ অপজিটত হিমন্ত বিশ্ব শৰ্মাৰ স্কুলখন আপোনালোকে দেখিছে নে নাই? সেইখনৰ নাম বইন্দা ইণ্টাৰনেশ্যনেল স্কুল, আন্তৰ্জাতিক বিদ্যালয়। আপোনালোকৰ গাঁৱত যিমান LP স্কুল আছে, 5টা ক্লাছৰ কাৰণে 5টা ক্লাছৰুম আপোনালোকৰ স্কুলত আছেনে? এটা হলৰ ভিতৰতে এনেকে দীঘলীয়া হলটোতে গোটেই ক্লাছ বিলাক বহিব লাগে নে নাই? হিমন্ত বিশ্ব শৰ্মা কমেও 15 বছৰ 18 বছৰ মান এডুকেশ্যন মিনিষ্টাৰ হ'ল, শিক্ষামন্ত্ৰী। এখনো স্কুলত এটা ক্লাছৰ কাৰণে এটা শ্ৰেণী কোঠা, এটা ক্লাছৰ কাৰণে এজন শিক্ষক এতিয়ালৈকে দিব নোৱাৰিলে। 6টা ক্লাছৰ কাৰণে 2জন মাষ্টৰ বা এজন মাষ্টৰ, আৰু 5টা ক্লাছৰ কাৰণে মাত্ৰ এটা ঘৰ, তাত আৰু কোঠা চোঠা নাই। হয়নে নহয়? LP স্কুলত এইডোখৰতে নেওতা পঢ়ে, এইডোখৰতে সাহিত্য পঢ়ে, এইডোখৰতে অংক কৰে, এইডোখৰতে বিজ্ঞান পঢ়ে। গোটেই হুলস্থুল, কোনেও কাৰো কথা নুশুনে। পঢ়াই হয়নে সেইটো বজাৰতে কথা পতা হয়, কোনেও ধৰিবই নোৱাৰে। হয়নে নহয়? কিন্তু যি সময়ত তেওঁ 18 বছৰ শিক্ষামন্ত্ৰী হৈ এখনো ভাল স্কুল বনাব নোৱাৰিলে, চৰকাৰী স্কুল, সেই সময়ত তেওঁ নিজৰ ঘৰত অসমৰ ভিতৰতে আটাইতকৈ দামী স্কুলখন বনাই পেলালে। অসমৰ নহয়, উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ দামী স্কুলখন হিমন্ত বিশ্ব শৰ্মাই বনাই পেলালে। তেওঁৰ পত্নীয়ে, তেওঁৰ ঘৈণীয়েকে। তেতিয়া তেওঁকো মই গালি পৰা আৰম্ভ কৰিলো, তেওঁ মোক গালি দিছে, ময়ো গালি দিছো। মোক আকৌ আৰু এটা কথা কলে, তুমি বোলে আন্দোলন কৰি এজন মানুহ মাৰি দিলা। মই বোলো কি মানুহ মাৰিলো? তোমাৰ আন্দোলনত এজন মানুহে নিজৰ গাত জুই লগাই মৰি গৈছে। মই বোলো ঠিকে আছে, মোৰ আন্দোলনত কোনোবাই নিজে গাত জুই লগাই শ্বহীদ হৈছে, কিন্তু তুমি যে বন্দুক লৈ উজান বজাৰৰ যে কংগ্ৰেছৰ লিডাৰজনক মাৰিছিলা, সেইটো তোমাৰ মনত আছে নে নাই বুলি সুধিলো। মই কলো, মইতো আন্দোলন কৰোতে মানুহে নিজে মৰিছে বা পুলিচে গুলিয়াই মাৰিছে, কিন্তু আপুনিতো নিজে হাতত বন্দুক লৈ মানুহক গুলিয়াই মাৰি দিলে। আৰু তাৰপিছত যেতিয়া কেছটো লাগিলে, আপুনি কেইদিনমান জেল খালে, তাৰপিছত আপুনি কোৰ্টৰ পৰাই আৰু থানাৰ পৰাই কাগজ বিলাক নাইকিয়া কৰি দিলে, চাৰ্জশ্বিট বিলাক। আপোনাৰ সমান 2 নম্বৰী মানুহ অসমতে নাই। মই এনেকে কলো। তাৰপিছত এইবাৰ মোক কলে, এই তুমি বেছি কথা নকবা, ইমান কেছ আছে তোমাৰ, তোমাক আকৌ জেলত ভৰাই থম। মই কলো, মোক জেলত ভৰাই থব পাৰিব, মোৰ একো টেনচন নাই। মই জেলত থাকিলেও থকা, য'তে থাকিলেও থকা একেই। মই কেইদিনমান জেলত থাকিলে ভালে পাওঁ, কেইদিনমান জিৰণি হৈ যায় মোৰ, নহলে ইমান কষ্ট হয়। কিন্তু মই 36 বাৰ জেল গলো,
কিন্তু 36 বাৰ জেল যোৱাৰ পাছতো মই একদিনো পুলিচৰ পৰা মাৰ নাখালো। কেলে মই জেল গৈছো ৰাইজৰ কামত আন্দোলন কৰি, কিন্তু আপুনি যে আলফাৰ নামত চানমাৰীত পইচা তুলিবলৈ গৈছিলে তেতিয়া পুলিচে ধৰি আপোনাৰ কাপোৰ খুলি যে থানাত ৰাম পিটন দি যে জেলত ভৰাই দিছিলে, মনত আছে না? গতিকে মই আপোনালোকক এটাই কথা কৈ দিওঁ যে হিমন্ত বিশ্ব শৰ্মা যদি ডালে ডালে তেতিয়াহ'লে আমি পাতে পাতে। হিমন্ত বিশ্ব শৰ্মাই যদি ভাবে যে অসমৰ তেওঁ বাঘ, বিধানসভাৰ তেওঁ বাঘ, তেতিয়াহ'লে আমি তেওঁৰ ওপৰত সিংহ। গতিকে আমি কোনোদিন হিমন্ত বিশ্ব শৰ্মালৈ ভয় কৰি ৰাজনীতি কৰা নাই। ধুবুৰীত ঘৰ ভাঙিছে, ধুবুৰী ঘৰ ভঙা মানুহৰ খবৰ ল'বলৈ গ'লে মানুহবিলাকক মিয়া প্ৰেমী বুলি ক'ব বুলি কোনো লিডাৰে ঘৰ ভঙা চাবলৈ অহা নাই। মই কৈছো যে মোকে বেয়া পাবলৈ দে, কিন্তু মই ইমান বিপদৰ সময়ত মই মানুহৰ লগত নথকাকে কেতিয়াও থাকিব নোৱাৰো। তাৰ পাছত যেতিয়া ধুবুৰীত চাবলৈ আহিলো, একদম দুখীয়া খেতিয়ক এজনে মোক খাবতি ধৰিলে। গেঞ্জিটো একদম লেতেৰা, ঘাম ওলাই আছে, পিঠি আছে, তেওঁ ঘৰ ভাঙি আছে, তেওঁ আহি মোক সাৱটি ধৰিলে। তাৰপিছত এগৰাকী মহিলা আহি হাবত পাৰি ধৰিলে, মোক নিজৰ মাকৰ নিচিনাকে এনেকে মৰম কৰিলে, আৰু ময়ো মহিলাগৰাকীৰ কপালতে এটা চুমা খালো। এইটোতো মোৰ একদম ডাঙৰ অপৰাধ হৈ গ'ল। গোটেই বিজেপিয়ে উলিয়াই দিলে যে ই চুমা বাবা, চুমা বাবা, ই মুছলিম মহিলাৰ চুমা খাই ই চুমা বাবা, এনেকে বুলি উলিয়াই দিলে। মই কলো বোলো হয় মই চুমা বাবাই ভাই, তহঁতিহে এনেকুৱা সন্তান জন্ম হলি অসমত যি মাকক এদিনো চুমা খোৱা নাই, আৰু তহঁতিহে একমাত্ৰ তহঁতৰ মাহে আছে যাৰ মাকে এই সন্তানক একবাৰো চুমা খোৱা নাই। তেওঁ মুছলমান হ'ব পাৰে, তেওঁ লেতেৰা ড্ৰেছ হ'ব পাৰে, তেওঁ দুখীয়া হ'ব পাৰে, কিন্তু তেওঁ এগৰাকী মাতৃ, আৰু সেই মা গৰাকীয়ে মোক যেতিয়া সাৱটি ধৰিছে, ঘৰটো ভাঙি দিছে, কান্দি তেওঁ থাকিব পৰা নাই, তেতিয়া তেওঁক সান্তনা দিবৰ কাৰণে এটা চুমা খোৱাটো মোৰ মানুহ হিচাপে দায়িত্ব। আৰু এই দায়িত্ব পালন কৰাৰ কাৰণে কোনোবাই যদি মোক বেয়া পোৱা, তেতিয়াহ'লে তেনেকুৱা বেয়া পোৱা মোক পাই থকাটো। 90 বছৰ ভোট দিয়াৰ পাছতো আপোনালোকৰ মুছলমান মানুহবিলাক এতিয়ালৈকে অসমীয়া হ'বই পৰা নাই বুলি হিমন্তই কৈ আছে। আপোনালোককতো মানে এনেকুৱাকে ক'ব খোজে যে ধুবুৰীৰ মানুহ মানে এইবোৰ অসমীয়া নহয়, চব বাংলাদেশী বুলি কয় নে নকয়? মই কিন্তু এটা কথা খাৰাং খাজ কৈ দিব কওঁ, ধুবুৰীতে হওক, বৰপেটাতে হওক, গোৱালপাৰাতে হওক, 1971 চনত যদি কোনোবা মুছলমান মানুহ আহিছে অসমলৈ, যাৰ ভোটাৰ তালিকাত 71ৰ ভোটাৰ তালিকাত নাম নাই, যদি হিন্দু মানুহ আহিছে বা খ্ৰীষ্টান মানুহ আহিছে, তেতিয়াহ'লে তেওঁ ময়ো বিদেশী বুলি কওঁ। কাৰোবাৰ আপত্তি আছে নেকি? এইটো 71 চনৰ পাছত অহা বিদেশীক খেদাত কাৰোবাৰ আপত্তি আছে নেকি? কিন্তু 1971 চনৰ আগতে আহি ভোটাৰ তালিকাত নাম ভৰাই অসমত থকা মানুহক বিদেশী বুলি কোৱাৰ অধিকাৰ কাৰো নাই। কেতিয়াবা কংগ্ৰেছক দিলে, কেতিয়াবা এজিপিক দিলে, কেতিয়াবা CPMক দিলে, কেতিয়াবা SOCIক দিলে, কেতিয়াবা জনতা দলক দিলে, কেতিয়াবা কোনোবাই বিজেপিকো দিলে, চবকে ভোট দি চালে, কিন্তু এতিয়ালৈকে অসমত 90 বছৰ ভোট দিয়াৰ পাছতো অসমৰ সংখ্যালঘু ৰাইজক বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এতিয়াও অসমীয়া বুলি মানি ল'ব খোজা নাই। হয়নে ৰাইজ? মই আপোনালোকক কথা দিবলৈ আহিছো, আপোনালোকে আন সব দলৰ লগত 90 বছৰ ভোট দি চবকে চালে, একবাৰ ৰাইজৰ দলক ভোট দি চাওক। মই আপোনালোকক কথা দি গৈছো, ৰাইজৰ দলক এবাৰ ভোট দিয়ক, আমাক চৰকাৰত আহিবলৈ দিয়ক। তেতিয়া মই 1971 চনৰ আগতে অহা সকলো মানুহকে NRCত নাম ভৰাই এখন এখন আইডেন্টিটি কাৰ্ড দি দিম, যাতে অসমত কোনেও কাকো দিগদাৰ কৰিব নোৱাৰে। আৰু যিবিলাক মানুহ 71 চনৰ পাছত আহিছে, তেওঁ হিন্দু হ'ব পাৰে, তেওঁ বাঙালী হ'ব পাৰে, তেওঁ খ্ৰীষ্টান হ'ব পাৰে, তেওঁ মুছলমান হ'ব পাৰে, তেওঁ যি ধৰ্মৰ মানুহকেই নহওক লাগিলে, তেওঁ আমেৰিকাৰ পৰাই হওক বা তেওঁ বাংলাদেশৰ পৰাই আহক, পাকিস্তানৰ পৰাই আহক, নহলে বা ইংলেণ্ডৰ পৰাই হওক, তেওঁলোকক এজন এজনকে অসমৰ পৰা বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰা হ'ব। মই আপোনালোকক অনুৰোধ কৰিছো, নহলে বাহিৰত সিহঁতি উলিয়াই থাকে, এই অখিল গগৈ মুছলমানৰ লগত বিদেশী বিলাকৰ লগত কথা পাতিলে। মই চবকে এবাৰ হাত দাঙিবলৈ অনুৰোধ কৰিছো, যিসকলে বিচাৰে যে 1971 চনৰ পাছত অহা বিদেশী বিলাকক খেদি দিব লাগে। কিমান মানুহে বিচাৰে বিদেশী খেদি দিব? মই হিমন্ত বিশ্ব শৰ্মাক দেখুৱাই দিছো, এই ধুবুৰীৰ আলমগঞ্জৰ মুছলমান মানুহ, প্ৰত্যেকজন মানুহে মুছলমান মানুহ, এই মুছলমান মানুহে হাত দাঙি কৈছে যে ধুবুৰীত এজনো যদি বিদেশী আছে, প্ৰত্যেকজন বিদেশী 71 চনৰ পাছত থকা মুছলমান হওক, হিন্দু হওক, সকলো বিদেশীক খেদি দিব লাগে। কৈছে নে নাই?
এয়া চাওক কেনেকৈ মুছলমান মানুহে বিদেশী খেদিবৰ কাৰণে কৈছে। হিমন্ত বিশ্ব শৰ্মাহঁতে এনেই হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে গোটেই ধুবুৰী মানুহবিলাক, গোটেই বৰপেটাৰ মানুহবিলাক, গোটেই গোৱালপাৰাৰ মানুহবিলাককে বিদেশী বুলি ক'ব খোজে। সেইকাৰণে মই ইয়াৰ পৰা স্পষ্ট কৰি দিছো যে বিদেশী মুক্ত অসম আমি তৈয়াৰ কৰিম, কিন্তু বিদেশী মুক্ত অসম তৈয়াৰ কৰোঁতে কোনো স্বদেশী মানুহক জানে আমি এনেই অপমান নকৰো, এনেই অত্যাচাৰ নকৰো, আৰু এখন ভয়মুক্ত অসম গঠন কৰিবৰ কাৰণে ৰাইজৰ দলক ভোট দিয়ক, যাতে আমি সকলো হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন সকলো মানুহে শান্তিৰে অসমত বসবাস কৰিব পাৰে। যদি ৰাইজৰ দলে এবাৰ চৰকাৰলৈ আহে, এইবাৰ যদি আপোনালোকে ৰাইজৰ দলক ভোট দিয়ে, আমি যদি কংগ্ৰেছৰ লগত লগ লাগি যদি চৰকাৰ বনাও বা অকলে চৰকাৰ বনাও, তেতিয়াহ'লে যাৰ যাৰ মানুহৰ হাতত মাটি আছে 71 চনৰ আগতে অহা বৈধ ভাৰতীয় সকলো নাগৰিককে মাটিৰ পট্টা প্ৰদান কৰা হ'ব। যিবিলাক গৰাখহনীয়াত পৰিছে তেওঁলোকক মাটি দিয়া হ'ব। এডৰাও পথাৰ খালী নোহোৱাকে সকলো পথাৰত পানী যোগান বা জলসিঞ্চনৰ চৰকাৰে বিনামূলীয়াকে পানী যোগানৰ ব্যৱস্থা কৰি দিব। যদি কোনোবা খেতিয়কে নিজে পানী উঠায়, তেতিয়াহ'লে সেই মেচিনৰ যিটো খৰচ, অৰ্থাৎ ডিজেলৰ খৰচ বা ইলেক্ট্ৰিচিটিৰ খৰচ, সেই কাৰেণ্টৰ খৰচটো আমাৰ চৰকাৰে সেই খেতিয়কজনক দি দিয়াৰ ব্যৱস্থা কৰিম। এখন এখন গাঁৱত 5খন ট্ৰেক্টৰ মই ফ্ৰী কৰি দিম। প্ৰত্যেকজন খেতিয়কক মই বিনামূলীয়াকে বীজ দিম, ভাল ফ্ৰীকে দিম। এইটো চৰকাৰৰ পিনৰ পৰা যিমান সাৰ ব্যৱহাৰ কৰে সেই সাৰবিলাক অতি কম দামত সহজতে সকলোৱে পোৱাৰ ব্যৱস্থা কৰি দিম। যদি সঁচাকে তাৰ পাছত আপোনালোকে বছৰেকত অতি কমেও 3বাৰ খেতি কৰে এডৰা পথাৰত, তেতিয়াহ'লে আপোনালোকৰ মাটিৰ খাজনাটো মই ফ্ৰী কৰি দিম। আন যাৰে চৰকাৰ কওক, কোনেও খেতিয়কৰ কাৰণে কাম নকৰে, মিছা কথা। যদি মই এদিন মুখ্যমন্ত্ৰী হওঁ, তেতিয়াহ'লে ঘৰৰ মাটিৰ পট্টাটো মই অকল মতা মানুহৰ নামত থাকিবলৈ নিদিওঁ। একেখন পট্টাত গিৰিয়েকৰ নামো থাকিব, ঘৈণীয়েকৰ নামো থাকিব। তেতিয়া কোনো মতা মানুহে মদ খাই ফটককে ঘৈণীয়েকজনীক এৰি দিব নোৱাৰিব, মাটিও আধা গুচি যাব যে। তেতিয়া তালাক দিলে আধা মাটিও যাব, কিন্তু তেতিয়া ইজনে চহী কৰিলে সিজনে বিক্ৰী কৰিব পাৰিব, সিজনে চহী কৰিলে সিজনে বিক্ৰী কৰিব পাৰিব, এজনে চহী কৰি মাটি বিক্ৰী কৰিব নোৱাৰিব। মাইকী মানুহ বিলাকক নহলে ফটককে তালাক দি দিয়ে নহয়, পইচা পাতি একো নিদিয়ে, চল গৈ বেলেগৰ ঘৰত কাম কৰি চল। আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাই নামনি অসমৰ গোটেই মানুহবিলাককে বিদেশী 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 বুলি কৈ থাকে। সেই কামটো কিন্তু উজনি অসমত মই হিমন্ত বিশ্ব শৰ্মাক দপদপাবলৈ দিয়া নাই। হিমন্তই যিমানেই দপদপ লাগিলে, যোৰহাটত মই গৌৰৱ গগৈক মাতি নিলো আৰু আমাৰ সমষ্টিৰ পৰা গৌৰৱ গগৈক ইলেকশ্যনত 1.5 লাখ ভোটত জিকাই দিলো। কংগ্ৰেছ, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML, ৰাইজৰ দল, এই গোটেইবিলাক মানুহ এইবাৰ লগ লাগিছো। আপোনালোকে কি ভাবে, লগ লাগিলে ভাল হ'ব নে বেয়া হ'ব? এইবাৰ লগ লাগি হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত দলিয়াবলৈ সিদ্ধান্ত লৈছে। আমি কৈছো যে 126টাৰ ভিতৰত আমাকো কেইটামান দিয়া, কংগ্ৰেছেও কেইটামান লোৱা, জাতীয় পৰিষদেও কেইটামান লোৱা। ৰাইজৰ দলে আমি গৌৰীপুৰ চিটটো বিচাৰিছো আৰু এতিয়ালৈকে কংগ্ৰেছ দলৰ পৰা পুৰা পজিটিভ ইতিবাচক সঁহাৰি দিয়া। কংগ্ৰেছ দলৰ মানুহ MLA জিকিলে ভাল পাব নে আমাৰ অখিল গগৈ ৰাইজৰ দলৰ মানুহ জিকিলে বেছি ভাল পাব? ৰাইজৰ দল নাথাকিলে কংগ্ৰেছক দিব দেই। কংগ্ৰেছৰ অলপ বয়স বেছি হৈ গৈছে না, সেইকাৰণে অলপ গহীন হৈ গৈছে। আমি চেঙেলীয়া হৈ আছো নহয়, কাম আমি বেছি ভালকে কৰিম। গতিকে আপোনালোকে আমাক এইবাৰ 2026 চনত ভোট দিয়ক আৰু মই আপোনালোকক এখন ভয়মুক্ত অসম দিম বুলি আজি আপোনালোকক মই কথা দিলো। আপোনালোকে 2026ত ৰাইজৰ দলক ভোট দিয়ক। মই আপোনালোকৰ সন্মুখত কথা দিলো যে হিন্দু মুছলমান একেলগে থকা এখন নতুন অসম, শান্তিপূৰ্ণ অসম দিম। যেনেকে ঘোঁৰাৰ লেকাম থাকে নে নাই, ঘোঁৰাই বেছি গণ্ডগোল কৰিলে এডাল টানি দিয়ে নে নিদিয়ে? মই আপোনালোকক কথা দিছো, ৰাইজৰ দলক ভোট দিয়ক। মই হিমন্ত বিশ্ব শৰ্মাৰ লেকাম টানি ঠাণ্ডা কৰি দিম। মোৰ সেই দম আছে। অসমত মোৰ বাহিৰে হিমন্ত বিশ্ব শৰ্মাক ঠাণ্ডা কৰিব পৰা মানুহ আৰু কোনো নাই। অকল মোলেহে যে বিধানসভাত ভয় কৰে, সেইটো কথা জানেনে নাই? মই একদম জুলুকে পানী খুৱাই দিওঁ হিমন্তক। হিমন্ত একদম মই থাকিলে ঘামি যায়, টেনচন খাই যায়। কি মুখেৰে ওলাই নহয়, মোক মানে কথা কবলৈ নিদিয়ে, মাত্ৰ 2 মিনিট। মই 2 মিনিটতে হিমন্তক ভঙুৱাই দিওঁ আৰু মোৰ 2 মিনিট প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে তেওঁক 2 ঘণ্টা লাগে। আৰু 2 ঘণ্টা যেতিয়া কথা কৈ থাকে, মই মাজে মাজে এডাল দুডাল কাঁড় এৰি দিওঁ, এনেকে গুলি এৰি দিওঁ। গুলি এৰি দিলে হিমন্ত বিশ্ব শৰ্মাৰ ঢাপ ঢাপ পৰি যায়। মোৰ সমান যুদ্ধ কৰিব পৰা মানুহ অসমত আৰু কোনো নাই। মই হিমন্তক পানী খুৱাই দিওঁ, পানী।
সেইকাৰণে এইবাৰ হিমন্তক পানী খুৱাবলৈ, বিজেপি চৰকাৰক গিৰাবলৈ আৰু এখন শান্তিপূৰ্ণ ভয়মুক্ত হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন সকলো মানুহ একেলগে আগবঢ়া অসম গঢ়িবলৈ আৰু এখন নতুন অসম য'ত সকলো মানুহ ধনী হ'ব, সকলো মানুহে ভালকৈ খাব পাব, কোনো দুখীয়া মানুহ নাথাকিব, প্ৰত্যেকৰ ঘৰতে নিজে নিজে পকা ঘৰ বনাব পৰা, RCC ঘৰ বনাব পৰা হ'ব, এখন গাড়ী কিনিব পৰা হ'ব, মাক দেউতাকৰ বেমাৰ হলে দামী হস্পিটেললৈ নিব পৰা হ'ব আৰু ল'ৰা ছোৱালীবিলাকক দিল্লীত পঢ়াব পৰা হ'ব। তেনেকুৱা এখন অসম বনাবৰ কাৰণে মই আপোনালোকৰ সন্মুখত শপত লৈছো আৰু আপোনালোকৰ পৰা এইবাৰ 2026ত মই সমৰ্থন বিচাৰিছো। সঁচাকে সমৰ্থন দিবনে নাই? পিছত আকৌ কংগ্ৰেছৰ হাতখন দেখিলে মানে পাহৰি যায় নেকি চব? আমাৰ বাপ দাদা পাৰ্টি বুলি কয়, পাহৰি যাব নেকি?